20 আগষ্টৰ বিয়লিৰ ভাগত সংঘটিত হোৱা এই লম্বহৰ্ষক ঘটনাটোৰ পিছত অৱশেষত বিটিআৰ চিফ প্ৰমোদ বড়াই আৰক্ষীৰ অধীক্ষকগৰাকীক নিৰ্দেশ প্ৰদান কৰিছে আৰু ততাতৈয়াকৈ গোটেই ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইতিমধ্যে কেছ ৰেজিষ্টাৰ হোৱা নাছিলে, অনতিপলমে কেছটো ৰেজিষ্টাৰ কৰা হৈছে আৰু এই মুহূৰ্তত আমি গ্ৰাউণ্ডত আহি উপস্থিত হৈছোঁ যিটুকুৰা স্থানত বঙালীপাৰা গড়েশ্বৰ এলেকাৰ তামোলপুৰ জিলাৰ এই বিশেষ ভৰালি চকত যিটুকুৰা স্থানতে সেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু এই যি স্থানটুকুৰাৰ বৰ্তমান দৃশ্যাংশ কেমেৰাত বন্দী কৰি আছে আমাৰ সতীৰ্থ অঞ্জন দেখাই আৰু সেই পৰিৱেশটোৱে দেখুৱাই লৈছোঁ। কিছু আন্ধাৰ হৈছে, আমি লাইটৰ সহযোগত দেখুৱাইছোঁ। এইটোৱে ইলেক্ট্ৰিকেল পোষ্ট, যিটো পোষ্টত আহি প্ৰথমে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিছিল আৰু তাৰপিছত গাড়ীখন তীব্ৰ বেগত থকা বুলি জানিব পৰা গৈছে আৰু তাৰপিছত যিসমূহ ভিডিঅ' এই মুহূৰ্তত ভাইৰেল হৈছে তাৰো কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। জংঘল ফালি এই বাহনখন অতি তীব্ৰ বেগেৰে আগবাঢ়ি গৈছিল আৰু আগবাঢ়ি আহি এই দোকানখনৰ ঠিক সন্মুখ ভাগতে গাড়ীখন লুটি খাই পৰিছিল। তাৰপিছত কেছ ৰেজিষ্টাৰ কৰা হ'ল, সংবাদ মাধ্যমৰ হেঁচা, ছ'চিয়েল মিডিয়াত ভয়ংকৰভাৱে এই কথাষাৰ বৰ্তমান স্প্ৰেড হৈছে আৰু তেনে মুহূৰ্ততে এই মুহূৰ্তত গ্ৰাউণ্ডত আৰক্ষীয়ে জবানবন্দী ল'বলৈ একাংশ লোকৰ চেষ্টা চলাইছে কি হৈছিল ঘটনাটোৰ প্ৰক্ৰিয়াতে। আৰু এই মুহূৰ্তত তামোলপুৰৰ পৰা অহা এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এই অভিযান চলিছে। খুব ক্ষিপ্ৰতৰ হৈছে গোটেই অভিযান আৰু দেখুৱাইছোঁ এই মুহূৰ্তত নিশাৰ ভাগত তেওঁলোকে কিছু ভিডিঅ'গ্ৰাফী কৰিছে আৰু এই ভিডিঅ'গ্ৰাফীৰ জৰিয়তে গোটেই ঘটনাৰ গ্ৰাউণ্ড পোষ্টমৰ্টেম কৰিবলৈ এই মুহূৰ্তত তেওঁলোকে চেষ্টা চলাইছে। পুনৰ কৈছোঁ, তামোলপুৰৰ পৰা অহা এডল শীৰ্ষ আৰক্ষী বিষয়াৰ দল, যাৰ নেতৃত্ব দিছে এগৰাকী DSP পৰ্যায়ৰ বিষয়া। আমি লগত দেখিছোঁ ইয়াৰ কুৱাকপুৰ অৰ্থাৎ ইয়াৰ নিকটৱৰ্তী যিখন আৰক্ষী চকী আছে, সেই আৰক্ষী চকীৰ পৰিদৰ্শকগৰাকী এই মুহূৰ্তত ইয়াত উপস্থিত আছে আৰু ভিডিঅ'গ্ৰাফী কৰা হৈছে। ছাৰ, যদি মই এবাৰ সোধোঁ, গোটেই ঘটনা বুজ লৈছে, কিদৰে আগবাঢ়িছে তদন্তৰ? ক'ব নিশ্চয় কিছু আনুষ্ঠানিকতাৰ খাতিৰত আৰক্ষীয়ে বৰ্তমান তেওঁলোকে মতামত দিয়াৰ পৰা বিৰত আছে, কিন্তু একাংশ আমি স্থানীয় লোক দেখুৱাইছোঁ এই মুহূৰ্তত। কি হৈছিল জেনেৰেল ইয়াত? এই বগামাটিৰ পৰা গাড়ীখন আহি ইয়াতে খুন্দা মাৰিলে। স্পটত মই নাছিলোঁ, কিন্তু পিছত আহিছোঁ, দেখা পাইছোঁ। তাৰমানে আহি ফালে গাড়ীখনে একদম একেবাৰে এতিয়া পষ্ট খুটি ভাঙি ফালে গাড়ীখনে সেই মই ঘূৰি আছোঁ দোকানৰ ফালে, মই সেইখিনি দেখা পাইছোঁ। ল'ৰা এটা ঢুকাল। গাছ লাইনৰ পৰা গাড়ীখনটো আহি আছিলোঁ, কমচে কম পূৰা মানে নিচা পূৰা এইফালে আপোনাৰ কমচে কম লাইনৰ পষ্টৰ যোনটো ষ্টিক লাইট তার এখন আছে, সেই তারখন ছিঙি ফালে আহি ফালে পূৰা আগত গাড়ীখন এটা আছিলে বেটেৰী গাড়ীখন, বেটেৰী গাড়ীখনৰ ওপৰৰ পৰা জাপ মাৰি ফালে পূৰা দোকানৰ ভিতৰত সোমাই গৈছে। দোকানৰ ভিতৰৰ মালিকজন যোনটো আছিল, দুটা সৰু ছোৱালীয়ে আৰু মালিকজন ভিতৰত আছিলে আৰু তাৰ মিছেছটো পিছত অলপমান কাপোৰ ধুই ফালে পিছত আছে। সেই ওপৰটো যোনটো আপোনাৰ গাড়ীৰ পৰা মাজত খিৰিকী এই থাকে, যোনটো ল'ৰাটো আছিলে সি একেবাৰে জাপ মাৰি ফালে পাকা ৰাস্তা এইফালে পূৰা কলগাছৰ ভিতৰত সোমাই গৈছে আৰু তাতে আৰু কোনেও মাৰ ধৰক কোনেও তাক একো কৰা নাই। আৰু যিখিনি ল'ৰা আছিলে ইহঁতক আমাৰ ৰাইজে চব মানে গাৰ্ড দি ফালে মানে ইহঁতক প্ৰশাসনক জিম্মা দি দিছে। আৰু দোকানখনৰ ভিডিঅ'টো ওলাই আছে এই মুহূৰ্তত, দোকানখন খোলা অৱস্থাত আছিলে। গৰাকী কোন? আপোনাৰ দোকান কি হৈছিল বাইদেউ সেইদিনা? বহু কথা বিভিন্ন ধৰণে ওলাই আছে, ল'ৰা এজনক মাৰি পেলোৱাৰ নিচিনা কথা এজাহাৰত উল্লেখ কৰিছে, এজাহাৰৰ গোটেই ঘটনাটো বাইদেউ কি হৈছিল সেইদিনা? সেইটো সেইদিনা জানো মই ইয়াতে কাপোৰ ধুই আছিলোঁ, ল'ৰা ছোৱালী স্কুলৰ পৰা আহি কিনে মই ভিতৰত সোমাব দিছোঁ। এনি টাইমটো টমটম বেটাৰী গাড়ীটো ইয়াতে থাকে, স্কুলত ডিউটি কৰে, বেটাৰী গাড়ী ইয়াতে থাকে, টমটমত মোবাইল চাই বহি থাকে। সেইদিনা মই কৈছোঁ ৰাতি পঢ়িব লাগে, টিউশ্যন আছে, ঘুমা তহঁতে। মই মালিকক কৈছোঁ ঘুমাব দিছোঁ, কিন্তু ভাল কাৰণে মই পিছফালে গৈছোঁ। তাৰপিছত একদম আৱাজ অহাৰ পিছত মই এইফালে আহোঁতে চব ভাঙা ফুটা কৰি কিনে এইটো পষ্টত পৰা গাড়ীটো এই দোকান ফালে আছে এনেকা দেখিতো মোৰতো কি হৈ গ'ল। মোৰ ল'ৰা ছোৱালী জিন্দা আছে নে নাই সেইটো মই গম পোৱা নাই। এইটো এটা ৰডৰ কাৰণে ৰডটো সোমাই গৈছে গাড়ীত, এনেকা গাড়ীটো আটকাই দিছে এইটো ৰড। এইটো প্ৰশাসনে আহি কিনে কাটি কিনে গাড়ী ৰাতি ওলাই গৈছে, এইটো ৰডে দি আটকাই দিছিল। ভগৱানে বাচাই দিছে। কিছুসংখ্যক লোক উত্তেজিত মেইন ৰোড হয় এতিয়া, এতিয়া আগত অম্বেশনগৰ বুলি কয়, এতিয়া বঙালীপাৰা, এতিয়া ওপৰ খুঁটি, এইটো অঞ্চলতো বহুত মানুহ আছে ন, খবৰ পাই চাউণ্ডো বহুত ডাঙৰ হৈছে চাউণ্ডটো। তাৰমানে মানুহবিলাক ভাবিছে কি যেন নিশ্চয় ডাম্পাৰ পৰিছে, সেইকাৰণে চাউণ্ড পাই পেলাই মানে গোটেই মানুহবিলাক আহি জমা হৈ গ'ল। কিছুমান ৰাস্তাত থকা মানুহবিলাক আছে এতিয়া আহি ৰখি গৈছে, গম পাই গৈছে কি মানে কিছুমানে ফোন হৈ ফালে মানে অমৃশ নগৰৰ মানুহ, পূৰা বগামাটিৰ মানুহ, আপোনাৰ বাঙালীপাৰাৰ মানুহ আৰু এনে এইটো ৰাস্তাটো আপোনাৰ এনেওতো এনি টাইম 5 মিনিট এইটোত মানে বাইক মানে গাড়ী 5 মিনিট ৰেষ্ট নাই, এইটো গাড়ীত মানে কি 1 ছেকেণ্ডৰ ৰেষ্ট নাই।
তাৰপিছত ক'ৰ মানুহ জমা হৈ গৈছে তাৰে জমা হোৱাৰ পিছতো পুৰা কিন্তু আমাৰ ইয়াৰে জনসাধাৰণ যোনটো আমাৰ ইয়াতে স্থানীয় ৰাইজ আছে সেই ৰাইজখিনিয়ে মানুহক উদ্ধাৰ কৰি লৈছে দেই এতিয়া ক'ৰ মানুহ কি কৰিছে সেইটো আমি নাজানো পুনৰ ৰঞ্জনে দেখুৱাই ল'ব এইখন যিখন দোকান মই দেখুৱাইছোঁ এই দোকানখন বিশেষভাৱে এই মুহূৰ্তত এই যিটো ভিডিঅ'ত আমি দেখিবলৈ সক্ষম হৈছিলোঁ আৰু দোকানখনৰ ভিতৰত থকা গৰাকী বা তেওঁলোকৰ আত্মীয় কথামপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে আৰু ভয়ংকৰ সেই দুৰ্ঘটনা এই স্থানৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে প্ৰায় মই কৈছোঁ প্ৰায় 50-60 ফুট নিলগত থকা এইখিনি যিখিনি হাবি আছে এই হাবিৰ ভিতৰতে সেই অভিষেক দাসক উদ্ধাৰ কৰা হৈছিল অৰ্থাৎ মই কেমেৰাটো কিছু জুম কৰিম এই যিখিনি অতব্যৰ হাবিৰ নিচিনা এটা পৰিৱেশ আমি হাবিৰ ভিতৰতেই এই অভিষেকে চটপটাই আছিলে তাৰপিছত বিভিন্ন অভিযোগ উত্থাপন হৈছে যে এম্বুলেঞ্চ নাছিল স্থানীয় ৰাইজে সহযোগিতা আগবঢ়োৱা নাছিল আৰু তাৰপিছত এই টুকুৰা স্থান যিখিনি ঠাই মুহূৰ্তত গাণ্ডত আহি দেখুৱাইছোঁ এই ঠাই টুকুৰাতে অভিষেক দাসে চটপটাই আছিল মোক বচাওক মোক হাস্পতাললৈ নিয়ক এনেধৰণৰ আমি অনাকাংক্ষিত দৃশ্য আমি দেখিবলৈ সক্ষম হৈছোঁ আৰু এই স্থানৰ পৰা তেওঁক উদ্ধাৰ কৰি তেওঁক কৰা হ'ল এম্বুলেঞ্চ নাছিলে চিকিৎসাৰ কিছু গাফিলতি আছিল আৰু তাৰপিছত তেওঁক ৰঙিয়ালৈ স্থানান্তৰ কৰা হ'ল কিন্তু দুৰ্ভাগ্যজনক সেই খবৰটো চিকিৎসালয়ৰ ফালৰ পৰা জনোৱা হৈছিল কিন্তু আপুনি দৃশ্য দেখি অনুমান কৰক কিমান সেই ভয়ংকৰ আছিল সেই দুৰ্ঘটনাটো যি দুৰ্ঘটনাৰ পিছত গাড়ীৰ ভিতৰতে আবদ্ধ হৈ ৰৈছিল 4 সতীৰ্থ বন্ধু আৰু আনফালে অভিষেক দাস নামৰ সেইজন সুঠাম দেহৰ যুৱক যিগৰাকী 22 বছৰীয়া যুৱকৰ কৰুণ মৃত্যুৰ খবৰ ইতিমধ্যে দৰ্শকসকলে জানে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত সৃষ্টি হৈছে পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছে আৰু স্পষ্ট তেওঁলোকে ক'ব বিচাৰিছে এয়া হৈছে এটা পৰিকল্পিত হত্যাকাণ্ড একাংশ উন্মাদ জনতাই তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিছিল এজন লোকক অতি নৃশংসভাৱে আক্ৰমণ কৰা হৈছিল যাৰ ফলত এই ধৰণৰ ঘটনা হৈছিল আৰু কৈছোঁ ঘটনাৰ 4 দিন পিছত এই মুহূৰ্তত আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি এই নিশাৰ আন্ধাৰত তেওঁলোকে ভিডিঅ'গ্ৰাফী কৰিছে তেওঁলোকে মোবাইলৰ জৰিয়তে যিটো মোবাইল টৰ্চ লাইট থাকে সেই টৰ্চৰ জৰিয়তে তেওঁলোকে ভিডিঅ'গ্ৰাফী কৰিছে কিছু তৎপৰতা তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে কাৰণ নিউজ 18 অসম নৰ্থ ইষ্ট আমি পুৱাৰ পৰা বাতৰি সম্প্ৰচাৰ কৰিছোঁ তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকৰ আমি ঘৰৰ শোকাকুল পৰিৱেশ দেখুৱাইছোঁ বিটিআৰৰ চিফ প্ৰমোদ বড়ো স্থানীয় বিধায়ক জলেন দৈমাৰী দৌৰি আহিছে গতিকে আৰক্ষীক নিৰ্দেশ দিয়া হৈছে কেছটো ৰেজিষ্টাৰ কৰিব লাগে আৰু অনতিবিলম্বে দোষীক কৰায়ত্ব কৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ